Hello everyone, আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছো মোৰ অন্য ভিডিঅ'লে। এতিয়া মই যাবলৈ ওলাইছো নামঘৰলে। আজি যেহেতু শ্ৰীকৃষ্ণৰ জন্মতিথি মানে জন্মদিন, এটো কাৰণে আমাৰ গাঁৱৰ প্ৰতিটো নামঘৰতে শ্ৰীকৃষ্ণৰ জন্মদিন পালন কৰে। এটো কাৰণে এতিয়া আমি নামঘৰলে যাবলৈ ওলাইছো মানে আমি মিটিং এখনত গৈছিলো, মিটিঙত দেৰি হ'ল। এটো কাৰণে এতিয়া যাম, মেখেলা চাদৰ পিন্ধিব নোৱাৰিলো, এনেকৈ যাম আৰু আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এতিয়া মই নামঘৰত আহি পালোহি। এতিয়া প্ৰায় 4টা মান বাজিছে আৰু অলপ পাছতে শেষ হ'বই আৰু এজনকৈ এনেকৈ সেৱা কৰি আছে সকলোৱে। আগতে আমি নাম গাইছিলোঁ, নেগেৰা বজাইছিলোঁ, পুৰা ৰাতিলৈকে একদম ফূৰ্তি কৰি থাকিছিলোঁ। আজিকালি এই দিনটো নাই, দিনতে শেষ হৈ যায়। মাহঁতে অলৰেডি নামঘৰতে আছিলে, মোৰ কাৰণে ৰখি আছিলে সেৱা কৰিবলৈ। এতিয়া মাহঁতৰ লগত সেৱা কৰি ল'ম আৰু এজনকৈ সেৱা কৰাৰ পাছত এতিয়া ৰাইজে একেলগে সেৱা কৰিব লৈছে, ময়ো সেৱা কৰি লওঁ। এতিয়া নাম গাই হৈ গ'ল, এতিয়া প্ৰসাদ ওলাইছে, প্ৰসাদ বিলাই আছে আৰু আমি খাবৰ কাৰণে ৰখি আছো, বহি আছো আৰু খাবৰ কাৰণে। এয়া আমাৰ গাঁৱৰ মানুহকেইটা। আমাৰ গাঁওখন ইমান ডাঙৰ নহয়, বেছি মানুহ নাই, প্ৰায়খিনি মানুহে আহিছে বাৰু। আমি এতিয়া নামঘৰৰ পৰা আহিলোগে। আজি মেখেলা চাদৰ পিন্ধিব নাপালো, কাৰণ আমি মিটিঙত গৈছিলোঁ। সেইটো কাৰণে মেখেলা পিন্ধি আহিলোঁ আৰু প্ৰসাদটো খাই আহিছোঁগৈ ৰাস্তাতে।